অধ্যক্ষ মহোদয়, ইতিমধ্যে আমি দেখা পালো মাননীয় মুখ্যমন্ত্রীর দূরদর্শিতার কারণে এডভান্টেজ টুর যোগেদি উদ্যোগীকরণের কাম আরম্ভ হয়েছে। অধ্যক্ষ মহোদয়, তার কারণে আমি দেখা পালো যে 5 গ্রাম পেপার মিলৰ যেটো জগা আছিল তাতে এনআরএলৰ বাউন্ডারি ওয়ালৰ কাম শুরু হয়েছে 136 বিঘাত, ONGCৰ ডিল ওয়ার্কৰ কাম শুরু হয়েছে 12 বিঘাত, MSMEৰ টেকনিক্যাল ওয়ার্কৰ কাম স্টার্ট হয়েছে, তাতে আমার লজিস্টিক পার্কৰ কামটো স্টার্ট হব। কিন্তু অধ্যক্ষ মহোদয়, এই যিখিনি কাম স্টার্ট হয়েছে বা যিখিনি হব সেইখিনি কিন্তু মাননীয় মুখ্যমন্ত্রীর উদ্দেশ্য আছিলে, এই গভর্নমেন্টখনৰ বিভাগখনৰ উদ্দেশ্য আছিলে যে এমপ্লয়মেন্ট জেনারেট করা। এইখিনি যিখিনি আমাৰ এমপ্লয়মেন্ট জেনারেট নহব। যোৱা কেইদিনমান আগতে মন্ত্ৰী মহোদয় আৰু মই ষ্টাৰ চিমেণ্ট লৈ গৈছোঁ, তাতে প্ৰায় 300 জন মান আমাৰ লোকেল ল'ৰা ছোৱালীক এংগেজ কৰা হৈছে। আমার কথাটো হয়েছে, মোৰ প্রশ্নটো হয়েছে অধ্যক্ষ মহোদয় যে মন্ত্রী মহোদয় তাতে আছে আর মন্ত্রী মহোদয় সদনত আছে, আর মন্ত্রী মহোদয়ক মই যোৱাবাৰো প্রশ্ন কৰিছিলোঁ যে B2M অর্থাৎ বেম্বু টু মিথানল যেটো এটা ইন্ডাস্ট্রি করার কারণে যেটো পরিকল্পনা লোৱা হৈছিল, তার পিছতে কোম্পানিটো গল, আমি ইহঁতৰ লগত কথা পাতিলো, গোটেই বস্তুখিনি হল, কিন্তু আলটিমেটলি আমি ফ্ৰুটফুল ৰিজাল্ট পোৱা নাই। মন্ত্রী মহোদয়ক মই জানিব বিচাৰিছোঁ এই যে আমাৰ লোকেল ল'ৰা ছোৱালীবিলাকক এংগেজ কৰাৰ কাৰণে, এমপ্লয়মেন্টৰ কাৰণে, যাতে আমার এই জোগাটোত প্রায় 3000 বিঘা জোগা আছে, এই জোগাটোত যাতে আমি ইন্ডাস্ট্রি স্থাপন কৰিব পাৰি, তার কারণে যাতে পদক্ষেপ লোৱা হয়, তার কারণে মন্ত্রী মহোদয়ক মই অনুৰোধ জনাইছো। অনারেবল মিনিস্টার। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক কমলা দে পুৰকাষ্ঠই যেটো প্ৰশ্ন উত্তৰ বিচাৰিছে, মই তেখেতক জনাব বিচাৰিছো যে পূৰ্বৰ যি কাছাৰ কাগজ কল, সেই কাগজ কল লাহে লাহে ডিফাং হোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ চৰকাৰে AIDCৰ জৰিয়তে আমি সেই যিখিনি মাটি প্ৰায় 2916 বিঘা, সেই মাটিখিনি চৰকাৰৰ হাতলৈ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ জৰিয়তে আমি লিকুইডেটৰ পৰা আমি হস্তান্তৰ কৰোঁ, আৰু এই মাটিখিনিত পুনৰ এটা উজ্জীৱিত ঔদ্যোগিক বাতাবৰণ নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণে প্ৰয়াস অব্যাহত ৰাখিছে। আৰু তাৰ ফলত আজি আমি নুমলীগড় ৰিফাইনাৰী, ONGC আৰু ভাৰত চৰকাৰৰ MSME এই বিভাগক বহুখিনি মাটি আমি তেওঁলোকক আবণ্টন দিছোঁ। নুমলীগড় ৰিফাইনাৰী প্ৰায় 136 বিঘা তেওঁলোকৰ ৰেল ফিড পেট্ৰলিয়াম প্ৰডাক্টছ টাৰ্মিনেল নিৰ্মাণ কৰিবৰ কাৰণে 2024 চনতে NRLক দিয়া হৈছে, আৰু ইয়াতে প্ৰায় 205 কোটি টকা বিনিয়োগেৰে এই প্ৰকল্পটো ইয়াতে স্থাপন হ'ব, আৰু এই প্ৰকল্পটো কাৰ্যকৰী হ'লে প্ৰায় 300 লোক প্ৰত্যক্ষভাৱে সংস্থাপিত হ'ব, আৰু সমান্তৰালভাৱে যেতিয়া তেওঁলোকৰ সেই টাৰ্মিনেল তাতে স্থাপন হ'ব, ইয়াত পেট্ৰলিয়াম সংগ্ৰহ ক্ষমতা আপোনাৰ বৃদ্ধি হ'ব, যিবোৰ বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল বিশেষকৈ কাষৰীয়া ৰাজ্যসমূহলৈ পৰিবহণ কৰাৰ লগতে বাংলাদেশলৈও ৰপ্তানি কৰাৰ ক্ষেত্ৰত তাতে সুযোগ সৃষ্টি হ'ব, যাৰ ফলত অঞ্চলটোৰ যথেষ্ট পৰোক্ষভাৱেও তাতে সংস্থাপিত হোৱাৰ যথেষ্ট সুযোগ আছে। আৰু অন্যহাতে পূৰ্বৰ যি কাছাৰ কাগজ কলৰ 212 বিঘা মাটি এটা বহুমুখী সৰবৰাহ কেন্দ্ৰ, যিটোক আমি মাল্টি মডেল লজিষ্টিক পাৰ্ক, তাৰ কাৰণে পৰিকল্পনা কৰা হৈছে। মাল্টি মডেল লজিষ্টিক পাৰ্ক এখন নিৰ্মাণ কৰিবৰ কাৰণে ৰেল পথৰ সংযোগ দৰকাৰ, আমাৰ সাধাৰণ পথৰ সংযোগ দৰকাৰ, আৰু যি জলপথ, হাইৱে, ৱাটাৰৱে, ৰেলৱে, এই গোটেইকেইটা কানেক্টিভিটিৰ জৰিয়তে 5 গ্ৰাম এটা অতি গুৰুত্বপূৰ্ণ লজিষ্টিক হাব হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু তাৰ ফলত বিভিন্ন বিনিয়োগকাৰীসকলে তাতে উদ্যোগ স্থাপন কৰাৰ পৰা, ওৱেৰ হাউচৰ পৰা আৰম্ভ কৰি এই কামসমূহ তেওঁলোকে কৰাৰ যথেষ্ট অৱকাশ আছে। আৰু অন্যহাতে 60 বিঘা মাটিত আমাৰ MSMEৰ প্ৰযুক্তি পাৰ্ক নিৰ্মাণ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইখিনি হৈ উঠিলে আকৌ 5 গ্ৰাম গোটেই অঞ্চলটো আমি ভাবোঁ যে লাইভ হৈ উঠিব, আৰু তেতিয়া যিসকল বিনিয়োগকাৰী অসমলৈ আহিছে বিভিন্ন ধৰণে বিনিয়োগ কৰিবৰ কাৰণে, আমি সেই স্থানসমূহ তেওঁলোকক দেখুৱাবৰ কাৰণে আমি সুবিধা হ'ব।